ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ নম্বৰ 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এই পাঠটোৰ মনত ৰাখিবলগীয়া কিছুমান কথা তোমালোকক জানি থ'ব লাগে, অৰ্থাৎ ভালদৰে মনত ৰাখিব লাগে। ইয়াত প্ৰথমটোত দিয়া আছে পৃথিৱীৰ 4টা মণ্ডল আছে: স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। তাৰপিছত পৃথিৱীৰ গভীৰতম অংশ প্ৰশান্ত মহাসাগৰ তলিভাগত থকা মেৰিয়ানা খাদ আৰু ইয়াৰ গভীৰতা 11,022 মিটাৰ। তাৰপিছত দিয়া আছে পৃথিৱীৰ প্ৰধান মহাদেশ 7খন। তোমালোকে মহাদেশকেইখনৰ নাম ভালদৰে মনত ৰাখিবা, তোমালোকৰ বাবে এইটো ভেৰি ইম্পৰ্টেণ্ট হ'ব। পৃথিৱীত প্ৰধান 7খন মহাদেশ আছে। সেই 7খন হৈছে এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অচেনিয়া, এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। তাৰপিছত হ'ল আটাইতকৈ ডাঙৰ মহাদেশখন হ'ল এছিয়া আৰু আটাইতকৈ সৰু মহাদেশখন হ'ল অচেনিয়া। যদি তোমালোকক কোৱেশ্চন কৰে আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? এছিয়া। আৰু যদি কোৱেশ্চন কৰে আটাইতকৈ সৰু মহাদেশখনৰ নাম কি? এইখন হ'ব অচেনিয়া। তাৰপিছত দি আছে পৃথিৱীৰ উপৰিভাগত শতকৰা 71%ৰো অধিক পানী আৰু শতকৰা 29%তকৈ কম ঠাই মাটিয়ে আগুৰি আছে। যদি তোমালোকক কোৱেশ্চন কৰে পৃথিৱীত কিমান ভাগ বা কিমান শতকৰা পানী আছে, 71% পানী আৰু 29% মাটি আগুৰি আছে। তাৰপিছত দি আছে পৃথিৱীৰ মহাসাগৰৰ কেইখন হ'ল প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ আৰু উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। মহাসাগৰ কেইখন যদি তোমালোকক দিয়ে, এখন প্ৰশান্ত মহাসাগৰ, 2 নম্বৰ হ'ল আটলাণ্টিক, 3 নম্বৰ ভাৰত মহাসাগৰ, 4 নম্বৰ উত্তৰ মহাসাগৰ, 5 নম্বৰ দক্ষিণ মহাসাগৰ। 5খন মহাসাগৰ আছে, এইকেইখনো তোমালোকে ভালদৰে মনত ৰাখিবা। প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ আটাইতকৈ বৃহত্তম আৰু গভীৰতম মহাসাগৰ। যদি কয় পৃথিৱীৰ ভিতৰত বৃহত্তম মহাসাগৰখনৰ নাম কি, তেতিয়া হ'ব প্ৰশান্ত মহাসাগৰ। তাৰপিছত দিয়া আছে পৃথিৱীৰ উপৰিভাগৰ পৰা প্ৰায় 1,600 কিলোমিটাৰ দূৰলৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে। তাৰপিছত দিয়া আছে বায়ুমণ্ডলক 4টা স্তৰত ভাগ কৰা হয়। বায়ুমণ্ডলক কেইটা ভাগত ভাগ কৰা হয়? 4টা ভাগত। ভূমণ্ডলৰ পৰা আৰম্ভ কৰি স্তৰবোৰ হ'ল ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ। এতিয়া অনুশীলনীৰ 1 নম্বৰত দিয়া আছে, 1 নম্বৰ ক নম্বৰ কুৱেশ্চনটো হৈছে পৃথিৱীৰ প্ৰধান 4টা মণ্ডল কি কি? এতিয়া তোমালোকে যে পঢ়াই আহিলোঁ এইকেইটা তোমালোকে ভালদৰে ৰিভিজন কৰিবা আৰু উত্তৰকেইটা ইয়াতে পাই যাবা। তথাপিও তোমালোকৰ সুবিধাৰ বাবে উত্তৰকেইটা কৈ দিছোঁ। পৃথিৱীত 4টা মণ্ডল আছে। তাৰ ভিতৰত হ'ল এটা স্থলমণ্ডল, এটা জলমণ্ডল আৰু বায়ুমণ্ডল আৰু আনটো হৈছে বায়ুমণ্ডল। এইটো তোমালোকে লিখি ৰাখিবা, ইয়াত অহা নাই। তো আনটো হৈছে বায়ুমণ্ডল, আনটো হৈছে বায়ুমণ্ডল। খ নম্বৰত দিয়া আছে পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি? ইয়াৰ উত্তৰ হ'ব পৃথিৱীত 7খন মহাদেশ আছে: এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অচেনিয়া আৰু এণ্টাৰ্কটিকা।
ইয়াৰ ভিতৰত সবতকৈ ডাঙৰ মহাদেশখন হ'ল এছিয়া আৰু সবতকৈ সৰু মহাদেশখন হৈছে অচেনিয়া। গ নম্বৰত দিয়া আছে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধৰ পৰা মহাদেশখনৰ নাম কি? সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত থকা মহাদেশখন হ'ল এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। ঘ নম্বৰ কুৱেশ্যনটো হৈছে বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি কি? ইয়াৰ উত্তৰ হ'ব বায়ুমণ্ডলত ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ থাকে। ঙ নম্বৰ কুৱেশ্যনটো হৈছে জীৱৰ বাবে বায়ুমণ্ডল কিয় প্ৰয়োজন? ইয়াৰ উত্তৰ হ'ব জীৱমণ্ডল জীৱৰ শ্বাস প্ৰশ্বাসৰ বাবে প্ৰয়োজনীয়, ই বায়ুৰ যোগান ধৰে। ছ নম্বৰ কুৱেশ্যনটো হৈছে মহাসাগৰৰ সমূহৰ নাম কি কি? মহাসাগৰসমূহৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। মুঠ 5টা মহাসাগৰ আছে, তাৰ ভিতৰত প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। ছ নম্বৰ কুৱেশ্যনটো জীৱমণ্ডলত মানুহে কি কি পৰিৱৰ্তন সাধন কৰিছে? ইয়াৰ উত্তৰ হ'ব বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প, বানপানী, আগ্নেয়গিৰি আদিৰ পৰিৱৰ্তন সাধন কৰিছে। 2 নম্বৰ দি আছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। ক নম্বৰ কুৱেশ্যনটো হ'ল এছিয়া মহাদেশক ইউৰোপৰ পৃথক কৰা পৰ্বতমালাখন কি? এণ্ডিছ, হিমালয় নে উৰাল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উৰাল। খ নম্বৰ কুৱেশ্যনটো হৈছে শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছি উপাদানবিধ হ'ল নাইট্ৰজেন, অক্সিজেন নে কাৰ্বন ডাই অক্সাইড? ইয়াৰ উত্তৰ হ'ব নাইট্ৰজেন। গ নম্বৰ কুৱেশ্যনটো হৈছে কঠিন শিলেৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো বায়ুমণ্ডল, জলমণ্ডল নে স্থলমণ্ডল? ইয়াৰ উত্তৰ হ'ব স্থলমণ্ডল। খ নম্বৰ কুৱেশ্যনটো হৈছে আটাইতকৈ বৃহৎ মহাদেশ হ'ল আফ্ৰিকা, এছিয়া নে অচেনিয়া? ইয়াৰ উত্তৰ হ'ব 2 নম্বৰ কি এছিয়া। বৃহৎ মহাদেশখন হ'ল এছিয়া।